মহিলা ঐক্য মঞ্চৰ সভানেত্ৰী হিমাদ্ৰী দত্ত বাইদেউৰ ঘৰত আছোঁ আৰু আমি বাইদেউৰ লগত কথা পাতিম। আমি সকলোৱে দুখত আছোঁ। আমাৰ হিয়াৰ আমঠু, স্পন্দন, জুবিন দা আমাৰ মাজত নাই। আমি জুবিন দাক অকালতে হেৰুৱালোঁ। জুবিন দাৰ দৰে আৰু তেনেকুৱা ব্যক্তি আমি নাপাম, নতুন প্ৰজন্মই দেখা নাপাব। বাইদেউ দুখত ম্ৰিয়মান হৈ আছে, কি ক'ব? তুমি এতিয়া যিখিনি কথা কৈছা জুবিনৰ ওপৰত, সঁচাকৈ বহুত দুখ লাগে। দুখ লাগে মানে কি, যিদিনা কথাটো শুনিছিলোঁ আমি কিন্তু কেতিয়াও মানি ল'ব পৰা নাছিলোঁ, কিন্তু এইটো মানি ল'বলৈ আমাক প্ৰকৃতিয়ে বাধ্য কৰাইছে। যিহেতু মৃত্যু, কিন্তু তেওঁক আমি অপৰাজয় বুলি ধৰিছোঁ, কিয়নো তেওঁ এজন আমাৰ কাৰণে ভগৱান হৈ আহিছিলে, কিন্তু মানুহে বুজি পোৱা নাছিলে। প্ৰত্যেকটো শব্দ, প্ৰত্যেকটো গানৰ এতিয়া অৰ্থ যদি বিচাৰি পোৱা যায়, তেতিয়াহ'লে হৃদয়ংগম কৰি পেলাই একদম হাৰ্টত সোমাই যায়। মই গানেই চাব নোৱাৰা হৈ গৈছোঁ, প্ৰত্যেকটো বস্তু মুখখন আহি যায় আৰু ইমান ভাল লাগে। সদায় ৰাতিপুৱাই মই সদায় ভিৰতে থাপিলোঁ শংকৰ, সেই মই সদায় শুনো। গতিকে তেওঁক আমি হেৰুৱাইছোঁ বুলি নাভাবোঁ। সকলোৰে হৃদয়ত তেওঁ আমি ৰাখিব লাগিব। তেওঁ অমৰ সৃষ্টিখিনি আমি জীয়াই ৰাখিব লাগিব সকলোৱে, আৰু ভগৱানে তেওঁক শান্তিত ৰাখক, য'তে আছে আত্মা শান্তি পাওক। ধন্যবাদ জনাইছোঁ বাইদেউ। এয়া আছিল হিমাদ্ৰী দত্ত, পাঞ্জাৱাৰী মহিলা ঐক্য মঞ্চৰ সভানেত্ৰী, আৰু এয়া সম্পাদিকা। এয়া সম্পাদিকা। অকণমান মনৰ দুখখিনি শ্বেয়াৰ কৰিবলৈ পাইছোঁ, তাৰ কাৰণে তোমাকো ধন্যবাদ জনাইছোঁ। সকলোৱে যিদৰে আশা কৰি ৰৈ আছে জুবিন গাৰ্গৰ ন্যায় বিচাৰি, আমিও ৰৈ আছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, নেদেখাজনে যেন অতি সোনকালে ইয়াৰ ন্যায় নিশ্চিত বিচাৰ্য, যিটো সত্য সদায় জয়, সত্য সদায় জয়, সত্য সদায়। আৰু এয়া সম্পাদিকা কল্পনা বৈশ্য, কি ক'ব? মানে বহুত বেয়া লাগিছে। জুবিন দা যেতিয়া মানে ঘটনাটো শুনিলোঁ, আমি ঘৰত যেতিয়া ভাত খাই আছোঁ, হঠাৎ মানে ফোন আহিল আমাৰ, মোৰ নিজৰ ডাঙৰ ল'ৰাই ফোন কৰিছিল। তেতিয়া মানে মা জুবিন দাই ঢুকাইছে। এনেকুৱা লাগিছে, মই ভাতকেইটা খাব নোৱাৰা হৈছোঁ, এনেকুৱা অৱস্থা লাগিছে। মোৰ ভৰি হাত কঁপি গৈছে। তাৰপিছত আজি জুবিন দা আমাৰ আজি আচলতে আমাৰ দেশৰ, সমগ্ৰ দেশৰ মানে চবেই কান্দিছে আৰু চবেই নিশ্চিতভাৱে আপোনাৰ অন্তৰখনে এতিয়াও শান্তি পোৱা নাই, শান্তি পোৱা নাই, কষ্ট পাই আছে। আজি পূজা চাব যোৱা নাই জুবিন দাৰ কাৰণে, ইমান বেয়া লাগিছে। দুখীয়াক বহুত সহায় কৰিছে, দুখীয়াক বহুত সহায় কৰিছে। জুবিন দাৰ গানতে অসমীয়া জাতিয়ে প্ৰাণ বিচাৰি পাইছে। জুবিন দাৰ গানতে অসমীয়া জাতিয়ে প্ৰাণ বিচাৰি পাইছে। ৩৮,০০০ গানত কণ্ঠদান কৰিছিল। লোক সংস্কৃতিৰ পথাৰখন জীপাল কৰি থৈ গ'ল জুবিন দাই। গতিকে এনেকুৱা এজন ব্যক্তি বিচাৰি নাপাম অসমৰ সমাজত।